তেখেতসকল ইমান বেছি ওখ, মই তেওঁলোকৰ তুলনাত ইমান বেছি চাপৰ, গতিকে মোৰ কথাখিনিও তেনেকুৱাই হ'ব। কাৰণ মানুহ অভিজ্ঞতাৰ ফালৰ পৰাই হওক, পাণ্ডিত্যৰ ফালৰ পৰাই হওক, দক্ষতা যোগ্যতা ব্যক্তিত্বৰ ফালৰ পৰাই হওক, তেখেতসকলৰ তুলনাত মই তেনেই নগণ্য নিমিত্ত মাত্ৰ। আৰু মনোজ গোস্বামী, প্ৰভাত বৰা ডাঙৰীয়া বা নবীন বৰুৱা ডাঙৰীয়া, তেওঁলোকৰ যি বৰ্ণিল আৰু বৰ্ণাঢ্য জীৱন, মই ভাবোঁ যে অভিজ্ঞতাৰ ফালৰ পৰাই হওক, জ্ঞানৰ ফালৰ পৰাই হওক, তেখেতসকলে যিখিনি কথা কৈছে, মোৰ কথাখিনি তাতকৈ অকণমান বেলেগ হ'ব চাগে। মই বক্তৃতা নিদিওঁ, মই দুটামান বেলেগ কথা কওঁ, যোগ কৰিব বিচাৰিছোঁ তেখেতসকলৰ লগত। অখিল ৰঞ্জন দত্ত ডাঙৰীয়া মোৰ কাৰণে শিক্ষাগুৰু। মই দৰং কলেজৰ যেতিয়া ছাত্ৰ আছিলোঁ, এবছৰৰ কাৰণে তেখেত মোৰ শিক্ষাগুৰু আছিল ৰাজনীতি বিজ্ঞান বিভাগত। আৰু সেই তেতিয়াৰ পৰাই মই এতিয়ালৈকে ছাৰক যিজন মানুহক মই জানো, আজি এই গ্ৰন্থ উন্মোচনীত মই ছাৰক এটা আহ্বান জনাব বিচাৰোঁ বা অনুৰোধ জনাব বিচাৰোঁ যে এই যে আপোনাৰ কিতাপখন অসম আৰু অসমীয়া, ইয়াত আপুনি মণিৰাম দেৱানৰ পৰা ব্ৰিটিছৰ মাজেদি আহি লক্ষ্মীনাথ বেজবৰুৱা, গোপীনাথ বৰদলৈ, চাদুল্লাৰ পৰা, বিষ্ণু বেদীৰ পৰা আহি আপুনি একেবাৰে ভূপেন হাজৰিকা, হোমেন বৰগোহাঁই, হীৰেণ গোহাঁইলৈকে সকলোকে লৈ যি 18টা আপুনি প্ৰবন্ধ ইয়াত সন্নিৱিষ্ট কৰিছে, মই ভাবোঁ যে এইখন সকলোৰে পঢ়া কিতাপ নহয়, সকলোৱে বুজি পোৱা কিতাপ নহয়। এইখনৰ ইয়াৰ কথাৰ যিটো ষ্টেণ্ডাৰ্ড, যিটো মান, যিটো ওখ, এই কিতাপখনো সিমানেই ওখ। গতিকে এই কিতাপখন চুবলৈ, চাবলৈ মানুহৰ কিন্তু এটা নিজৰ মাজত ভীমৰ গদা দাঙিবৰ কাৰণে যেনেকৈ মানুহৰ গাত প্ৰথমে ভীমৰ বলৰ প্ৰয়োজন হয়, তেনেকৈ কিতাপখন বুজি পাবৰ কাৰণে, কিতাপখনৰ গুৰুত্ব আৰু মহত্বটো অনুভৱ কৰিবৰ কাৰণে আমাৰ কিন্তু সেই বৌদ্ধিক বলটোৰ দৰকাৰ আছে। আৰু আপুনি অসমীয়া সমাজ জীৱনৰ সন্ধিক্ষণত এনেকুৱা এটা ভাল কাম কৰিছে, বিশেষকৈ ইয়াত নতুন প্ৰজন্মটোৰ কাৰণে মই কথাখিনি কৈছোঁ যে তেওঁলোকক উদ্ভাসিত কৰিবৰ বাবে, তেওঁলোকক উৎসাহ দিবৰ কাৰণে, তেওঁলোকক প্ৰেৰণা দিবৰ কাৰণে আপোনাৰ এই কিতাপখন সাহস হ'ব পাৰে। আৰু আজিৰ সমাজত যিটো আমাৰ অসমীয়া মানুহৰ মধ্যবিত্তৰ যিটো চিন্তা, এই সুবিধাবাদী যিটো চৰিত্ৰ, তাৰ বিপৰীতে যিসকল মানুহে এতিয়াও ক'ৰবাত এটা নিজস্ব নীতি ধৰি ৰাখিছে আৰু নীতিৰ আধাৰত যিবিলাক মানুহৰ এটা নিজস্ব স্থিতি আছে, মই ভাবোঁ সেইসকলৰ শোভাযাত্ৰাকাৰী আপুনি অন্যতম এগৰাকী অংশগ্ৰহণকাৰী, যাৰ এটা নিজস্ব নীতি আছে আৰু সেই নীতিৰ আধাৰত আপোনাৰ এটা নিজস্ব স্থিতি আছে। যিবিলাক মানুহৰ নিজস্ব এটা নীতি থাকে, সেইবিলাক মানুহৰহে এটা নিজস্ব স্থিতি থাকে, আৰু স্থিতি সেইসকলেহে তৈয়াৰ কৰিব পাৰে যাৰ এটা নীতি থাকে। মই আপোনাক চেলুট জনাইছোঁ যে আপুনি নীতি আৰু স্থিতিৰ আধাৰত এই কিতাপখন কৰিছে। আজিৰ সমাজত আমাক সেই মানুহৰ অভাৱ ঘটিছে, সত্য কথা কোৱা মানুহৰ অভাৱ ঘটিছে, সাহস আৰু নিৰপেক্ষভাৱে কথা কোৱা মানুহৰ অভাৱ ঘটিছে, তেনেকৈ লিখা মেলা কৰা মানুহৰ অভাৱ ঘটিছে। কোনোবা আজি দিশহাৰা, দিগভ্ৰান্ত। আজিৰ যিটো জাতীয়তাবাদ, অসমখনত দুই ধৰণৰ মানুহৰ জাতীয়তাবাদ আছে, একাংশ ধৰ্মৰ ভিত্তিত, আনখিনি ভাষাৰ ভিত্তিত। কিন্তু অসমীয়া যিটো জাতীয়তাবাদ, মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ ধৰ্মৰ আধাৰত নহয়। আজি ইয়াত কোনোবা খ্ৰীষ্টান, কোনোবা জৈন, কোনোবা বুদ্ধিষ্ট, কোনোবা হিন্দু, কোনোবা ইছলাম, কিন্তু যিটো আমাৰ অসমীয়া মানুহৰ যিটো জাতীয়তাবাদ, আপোনালোকে চাওক শেহতীয়া উদাহৰণ, বাকীবিলাকৰ কথা মই বাদ দিছোঁ, ভাষা আন্দোলন, মাধ্যম আন্দোলন, শোধানাগৰ আন্দোলন, ছবছৰীয়া অসম আন্দোলন মই বাদ দিছোঁ। এই নতুন প্ৰজন্মটোৱে দেখা শেষৰটো আন্দোলন কি আছিল? কা আন্দোলন। কা আন্দোলনত আমাৰ যিটো পৰিৱেশ হৈছিল, কিহৰ ভিত্তিত হৈছিল? এই যে গুৱাহাটী স্তব্ধ হৈ গৈছিল, এই যে ডেকা ল'ৰাবিলাক ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছিল, কিহৰ ভিত্তিত? ভাষা, সাহিত্য আৰু সংস্কৃতিক লৈ তেওঁলোক ইমান সজাগ আৰু সচেতন। এই যিটো আমাৰ জাতীয়তাবাদ, এইটোক আপুনি প্ৰতিনিধিত্ব কৰিছে, আৰু এইটোৱে মই ভাবোঁ আমাৰ কাৰণে আজিৰ দিনত খুব ডাঙৰ কথা। আমাক আগৰ, মই আহোমৰ ব্ৰিটিছৰ কথালৈ যদি নাযাওঁ, লক্ষ্মীনাথ বেজবৰুৱাহঁতৰ দিনৰ পৰা যদি আমি কওঁ, আমি ভাষাৰ জাতীয়তাবাদ শিকিছোঁ। এটা পৃথিৱীৰ বুকুত এটা জাতি যদি জাতি হিচাপে জীয়াই থাকিব লাগে, সেই জাতিটোৰ গাত আন আন উপাদানসমূহৰ লগতে তিনিটা উপাদান থাকিব লাগিবই। সেই জাতিটো য'তেই নাথাকক,
ক্ষুদ্ৰ জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে আমেৰিকা, লণ্ডন, অষ্ট্ৰেলিয়া, জাৰ্মানী, জাপান, এই ভাৰত য'তেই নাথাকক, এক নিজস্ব এটা ভাষা, দুই নিজস্ব এটা সংস্কৃতি, কৃষ্টি সংস্কৃতি, আৰু তিনি এটা উন্নত সাহিত্য। উন্নত সাহিত্য অবিহনে কেতিয়াও এটা জাতি হিচাপে জীয়াই নাথাকে। সেই জাতিটোৰ সাহিত্য লাগিবই, নিজস্ব কৃষ্টি আৰু সংস্কৃতি লাগিবই, আৰু ভাষা, এই তিনিটা উপাদান লাগিব। ইয়াত আপুনি এই তিনিটা কামেই কৰিছে। ভাষা আছে ইয়াত উন্নত সাহিত্য আছে, আৰু ইয়াত আমাৰ কৃষ্টি সংস্কৃতি, শংকৰদেৱৰ পৰা ধৰি এই জ্যোতিপ্ৰসাদ বিষ্ণুৰাভালৈকে যিখিনি কথা আপুনি সন্নিৱিষ্ট কৰিছে, মই ভাবোঁ এটা ভাল কাম কৰিছে। আমাৰ ভাৰতবৰ্ষত প্ৰায় 20,000 প্ৰকাশক আছে। এক বছৰত 1 লাখতকৈ বেছি কিতাপ প্ৰকাশ হয় প্ৰত্যেক বছৰে। পৃথিৱী জুৰি যদি আমি চাওঁ, তেনেহ'লে ভাৰতবৰ্ষৰ স্থান 7মত। আমেৰিকাই 7 পৰা 10 লাখ এক বছৰত কিতাপ প্ৰকাশ কৰে আৰু 1 নম্বৰ স্থানত থাকে। আমি ভাৰতীয়সকলে 1 লাখৰ ওচৰা ওচৰি আমি প্ৰকাশ কৰোঁ, 20,000 প্ৰকাশক। তাৰ ভিতৰত কলেজ আৰু বিশ্ববিদ্যালয়ৰ কিতাপখিনিও সোমাই আছে। এই 20,000 প্ৰকাশক, এই 1 লাখ কিতাপ, আমেৰিকাৰ কথা বাদ, তেওঁলোকে 7 পৰা 10 লাখ কিতাপ প্ৰকাশ কৰে। তাৰ ভিতৰত তেওঁলোকে কিতাপ বিচাৰি উলিয়াই পঢ়ে। আৰু আমি যিসকল আমি ভাৰতীয়, যিসকল আমি অসমীয়া, এই 1 লাখ কিতাপৰ পৰা আমি এবছৰত কিমান কিতাপ পঢ়িম? কোনখিনি কিতাপ পঢ়িম? মই ভাবোঁ যে এজন মানুহে, অসমীয়া পাঠকে চাগে এবছৰত অতি বেছি 10ৰ পৰা 15খন কিতাপ পঢ়িব পাৰে। তাতকৈ চাগে বেছি কিতাপ পঢ়িব নোৱাৰে। ভাল কিতাপ, তাৰ কলেবৰৰ কথা আছে। মই আশা কৰোঁ 2025 বৰ্ষত ইয়াত উপস্থিত থকা আমি সকলোৱে এই গ্ৰন্থমেলাৰ বাকৰিত যিমানখিনি হাজাৰ কিতাপ প্ৰকাশ কৰিছে বা পাব্লিচাৰে উলিয়াইছে, এই সমূহ কিতাপৰ ভিতৰত আপোনালোক সকলোৰে পঢ়িবলগীয়া এখন কিতাপ এই অসম আৰু অসমীয়া। আপোনালোক নিজেও ধন্য হ'ব, আমি নিজেও ধন্য হ'ম। দুটা কথা শিকিম, এটা জাতীয়তাবাদী আমি বুজিম, আৰু উত্তৰ প্ৰজন্ম ভাৰতৰ বুকুত, পৃথিৱীৰ বুকুত অসমীয়া হৈ জীয়াই থাকিবৰ কাৰণে এটা ক'ৰবাত আপোনালোকে শক্তি পাব। আমি প্ৰথম বহুত মানুহ এতিয়া ভাৰতীয় হ'বলৈ গৈছোঁ, আৰু বহুত আমি বিশ্ব নাগৰিক হ'বলৈ গৈছোঁ। মই প্ৰথমতে কিন্তু বিশ্ব নাগৰিক হোৱাতকৈ, মই এজন ভাৰতীয় হোৱাতকৈ, মই নিজক গৌৰৱেৰে চিনাকি দি ভাল পাওঁ, মই এজন অসমীয়া। তাৰপিছত মই ভাৰতীয়, আৰু তাৰপিছত মই বিশ্ব নাগৰিক। আৰু এই কিতাপখনত আপোনালোকে সেয়াই পাব। আপুনি এজন প্ৰথম অসমীয়া, তাৰপিছত আপুনি ভাৰতীয়, তাৰপিছত আপুনি বিশ্ব নাগৰিক। আপোনাৰ কিতাপখনৰ সকলোৱে যদি গ্ৰহণ কৰি পঢ়ে, পঢ়ুৱাই, তেতিয়াহ'লে আপোনাৰ কষ্ট, শ্ৰম, ত্যাগে সাৰ্থকতা পাব। অভিনন্দন জনাইছোঁ। সামৰিছোঁ।